নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই ইউটিউব চেনেলকে সকলোকে স্বাগতম জনাইছোঁ। আহক আমি আজি কিছুমান জিকে জানো। চাওক যে কেতবোৰ খনিজ সম্পদ আহৰণৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কেনেধৰণৰ। চোৱা ইয়াত দিয়া আছে খনিজ সম্পদৰ নাম, পৃথিৱীৰ স্থান। অভ্ৰ স্থান হৈছে প্ৰথম, কয়লাৰ হৈছে তৃতীয়, আকৰিক লৌহ হৈছে চতুৰ্থ, মেগনেছিয়াছ হৈছে ষষ্ঠ আৰু এলুমিনিয়াম হৈছে দশম। গতিকে প্ৰশ্ন দি দিব পাৰে যে অভ্ৰ কিমান স্থানত আছে বা কয়লা কিমান স্থানত আছে, আকৰিক লৌহ কিমান স্থানত আছে, মেগনেছিয়াছ কিমান স্থানত আছে, এলুমিনিয়াম কিমান স্থানত আছে দি দিব পাৰে। আৰু যদি এইবিলাক আৰু ইয়াৰ পৰা আৰু বিতং তথ্য জানিব বিচাৰে তেতিয়াহ'লে তোমালোকে সমাজ বিজ্ঞানখন চাব পাৰা। তাৰপিছত জানো আহক যে ভাৰতৰ প্ৰধান লৌহ তীখা উদ্যোগসমূহ ক'ত ক'ত আছে। ইয়াত তোমালোকে চাই ল'বা, মই ইয়াত দি দিছোঁ। আমি যোনখিনি জানি থোৱা অহা আছে সেইখিনি অলপ জানো আহোঁ। যে ভাৰতবৰ্ষত প্ৰথম কপাহী বয়ন কল স্থাপন কৰা হৈছিল 1818 চনত, আৰু ই কৰা হৈছিলে কলকাতাৰ ওচৰত ফৰ্ট গ্লাষ্টাৰত। বৰ্তমান ভাৰতবৰ্ষই কপাহ উৎপাদন পৃথিৱীৰ ভিতৰত তৃতীয় স্থানত আছে, পাট সূতাত দ্বিতীয় আৰু কৃত্ৰিম সূতাৰ ক্ষেত্ৰত ৫ম নম্বৰ স্থানত আছে। এই ভাৰতৰ প্ৰধান লৌহ তীখা উদ্যোগসমূহ ক'ত ক'ত আছে তোমালোকে এইখিনি চাই ল'বা, মই দেখাই দিছোঁ ইয়াত। তাৰপিছত চাওঁ বৰ্তমান ভাৰতৰ কপাহী বয়ন উদ্যোগ থকা মুখ্য কেন্দ্ৰসমূহ। ক'ত ক'ত কপাহী বয়ন উদ্যোগ আছে? আহমেদাবাদ আছে, ভিৱাণ্ডি আছে, চোলাপুৰ আছে, কোলহাপুৰ, নাগপুৰ, ইন্দোৰ আৰু উজ্জয়িনী। আকৌ যদি সোধে ভাৰতৰ ক্ষেত্ৰত প্ৰধান কপাহ উৎপাদনকাৰী ৰাজ্য এখনৰ নাম, প্ৰধান কেইখন হৈছে মহাৰাষ্ট্ৰ, গুজৰাট আৰু তামিলনাডু। প্ৰশ্নবিলাক এনেধৰণে আহিব পাৰে যে অভ্ৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত কিমান। সেইটো জানো আমি ইয়াত আৰু চাই আহিছোঁ প্ৰথম। তাৰপিছত ভাৰতত প্ৰথম ৰেল চলিছিল 1853 চনত। ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল 7 নং ৰাষ্ট্ৰীয় ঘাইপথ। আৰু ভাৰতত আটাইতকৈ বেছি পথৰ ঘনত্ব থকা ৰাজ্যখন হ'ল কেৰেলা। এইখিনি মই দিম বাৰু, ঘনত্ব ক'ত কম ক'ত বেছি। তাৰপিছত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতো দিম, 7 নং ৰাষ্ট্ৰীয় ঘাইপথ আটাইতকৈ দীৰ্ঘতম। এইটো চাওঁ যে ভাৰতৰ কেৰেলা ৰাজ্যত পথৰ ঘনত্ব সকলো ৰাজ্যতকৈ বেছি, আনহাতে জম্মু আৰু কাশ্মীৰ ৰাজ্যৰ পথৰ ঘনত্ব সকলো ৰাজ্যতকৈ কম। বেছি আৰু কমটো তোমালোকে ৰাজ্য এখনৰ নাম মনত ৰাখি থ'ব। তাৰপিছত চাওঁ ৰাষ্ট্ৰীয় ঘাইপথ। ৰাষ্ট্ৰীয় ঘাইপথসমূহে ভাৰতৰ উত্তৰৰ পৰা দক্ষিণলৈ আৰু পূবৰ পৰা পশ্চিমলৈ সমগ্ৰ ভূখণ্ড সামৰি লৈছে। ৰাষ্ট্ৰীয় ঘাইপথটো ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ, অৰ্থাৎ 7 নং ৰাষ্ট্ৰীয় ঘাইপথটো দেই, সেইখিনি নুঠিল বাৰু। ইয়াৰ দৈৰ্ঘ্য প্ৰায় 2369 কিলোমিটাৰ। ই বাৰাণসীৰ পৰা কন্যাকুমাৰীলৈকে আছে। সেইটো মনত ৰাখিব যে ইয়াৰ দৈৰ্ঘ্য কিমান, ই ক'ৰ পৰা ক'লৈকে আছে, বাৰাণসীৰ পৰা কন্যাকুমাৰীলৈকে আছে, কিমান নং ৰাষ্ট্ৰীয় ঘাইপথ দিব পাৰে, 7 নং ৰাষ্ট্ৰীয় ঘাইপথ। তাৰপিছত চাওঁ আহক যে ভাৰতত প্ৰথমে ৰেল চলিছিল 1853 চনৰ 16 এপ্ৰিল তাৰিখে। ক'ৰ পৰাকৈ চলিছিল? মুম্বাইৰ পৰা থানেলৈকে। এই দুইখন ঠাইৰ মাজত যদি আমি দূৰত্বটো চাওঁ তেতিয়াহ'লে 34 কিলোমিটাৰ। বৰ্তমান ভাৰতৰ ৰেল সেৱা এছিয়াৰ ভিতৰত
দ্বিতীয় বৃহত্তম আৰু পৃথিৱীৰ ভিতৰত 4ৰ্থ স্থানত আছে। এছিয়াৰ ভিতৰত সুধিব পাৰে কিমান স্থান আছে, আকৌ পৃথিৱীৰ ভিতৰতো সুধিব পাৰে। যদি সোধে আমাক এছিয়াৰ ভিতৰত ই দ্বিতীয় আৰু পৃথিৱীৰ ভিতৰত যদি সোধে তেতিয়া 4ৰ্থ স্থানত আছে।